Citizenship Amendment Bill 2016 নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এখন অতি বিতৰ্কিত বিধেয়ক অসমত বাৰে বাৰে দেখা গৈছে ইয়াৰ প্ৰতিবাদ বিগত দিন ধৰি বিভিন্ন ধৰণৰ প্ৰতিবাদ অসমৰ মানুহে সাব্যস্ত কৰি আহিছে Citizenship Amendment Bill 2016 ক লৈ আজিৰ এই ভিডিঅ'ত আমি জনাবলৈ লৈছো যে এই 2016 Citizenship Amendment Billত নো এনেকুৱা বিতৰ্কিত হ'ব লগা কি বিষয় আছে কোনে কেতিয়া উপস্থাপন কৰিলে এই Citizenship Amendment Bill 2016 যদি কিবা কাৰণত এই বিধেয়ক গৃহীত হয় তেনেহলে কিমান সংখ্যক পাকিস্তানী হওক বাংলাদেশী হওক বা আফগানিস্তানৰ মানুহে হওক লাভ কৰিবলৈ সক্ষম হ'ব ভাৰতবৰ্ষৰ নাগৰিকত্ব এই সকলো বিষয় আপুনি জানিবলৈ সক্ষম হ'ব যদি এই ভিডিঅ'ৰ আপুনি সম্পূৰ্ণ শেষলৈ উপভোগ কৰে লগতে জনাইছো যে JPC যি জইন্ট পাৰ্লিয়ামেণ্টাৰী কমিটি গঠন কৰি দিয়া হ'ল সপক্ষে বিপক্ষে মত লবৰ বাবে এই জইন্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ ভূমিকাও বৰ্তমান সময়ত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে অসমৰ মানুহৰ বাবে কি কৰিলে জইন্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে অসমত আহি নৰ্থ ইষ্টত আহি কি কৰিলে এনেকুৱা সেই বিষয়ে নিশ্চয়কৈ আপোনাক জনাম এই ভিডিঅ'ত মই মোৰ নিজৰ মতামত নিশ্চয়কৈ ৰাখিম যেহেতু আপোনালোকে এটা মোক প্লেটফৰ্ম দিছে মই মোৰ নিজৰ মতামত ৰাখিম আৰু ভিডিঅ'ৰ শেষলৈ চোৱাৰ পিছত আপুনিও স্পষ্ট হ'ব আপোনাৰ মতামতনো কি হ'ব লাগে সেই বিষয়ে আপুনি স্পষ্ট হৈ যাব আৰু আপুনি নিশ্চয়কৈ কমেন্ট কৰিব তলত কমেন্ট বক্সত Citizenship Amendment Bill উপস্থাপন কৰা হ'ল ৰাজনাথ সিং ডাঙৰীয়াই এই বিধেয়ক উপস্থাপন কৰিলে এই বিধেয়কত বিতৰ্ক হ'বলগীয়া এনেকুৱা কি বিষয় আছে জনাবলৈ লৈছো যে তিনিখন দেশৰ কথা ইয়াত কোৱা হৈছে পাকিস্তান আফগানিস্তান আৰু বাংলাদেশ এই তিনিখন দেশত থকা ছটা ধৰ্মাৱলম্বী মানুহ হিন্দু শিখ বুদ্ধিষ্ট পাৰ্চী জৈন আৰু লগতে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ এই ছটা ধৰ্মাৱলম্বীৰ যিসকল সংখ্যালঘু যিসকল ধৰ্মীয় উৎপীড়নৰ বলি হৈ আছে এই তিনিখন দেশত তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব যদিহে তেওঁলোক ডিসেম্বৰ 31 2014 আগতে আহিছে ভাৰতবৰ্ষত সমগ্ৰ ভাৰতবৰ্ষৰ বাবে কোৱা হৈছে কিন্তু বৰ্তমান সময়ত ক'ব বিচাৰিছো যে ভাৰতবৰ্ষৰ সংবিধানত এই কথা স্পষ্টকৈ উল্লেখ আছে যে ধৰ্মৰ ভিত্তিত আপুনি কেতিয়াও নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰিব মুছলমান ইয়াত নাই মুছলমান ধৰ্মৰ কথা ইয়াত উল্লেখ কৰা নাই আপুনি দেখিবলৈ পাইছে এই বিলখনত যে ছটা ধৰ্মৰ কথা কোৱা হৈছে পুনৰ কৈছো হিন্দু শিখ বুদ্ধিষ্ট পাৰ্চী জৈন আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহৰ কথা কোৱা হৈছে মুছলমান ধৰ্মৰ কথা ইয়াত উল্লেখ কৰা হোৱা নাই লগতে আপোনাক এয়াও জনাও যে এই যি আসলতে সংবিধানত উল্লেখ আছে ভাৰতবৰ্ষ যিহেতু ধৰ্মনিৰপেক্ষ দেশ ধৰ্মৰ ক্ষেত্ৰত বিভাজন নাগৰিকত্ব যি প্ৰদান কৰাৰ ব্যৱস্থা এয়া সম্ভৱ হ'ব নোৱাৰে এয়াও এটা বিতৰ্ক হোৱাৰ প্ৰধান কাৰণ ৰূপে পৰিগণিত হৈছে এই বিলখন দ্বিতীয়তে জনাবলৈ লৈছো যে অন্য ৰাজ্যত যেনেদৰে ইমান বিতৰ্ক হোৱা নাই ইমান প্ৰতিবাদ সাব্যস্ত হোৱা নাই কিন্তু অসমত কি হৈছে তাৰ কাৰণ বহুত কেইটা আছে ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ অসম চুক্তিত 1985ত অসম চুক্তিত যি আসলতে স্বাক্ষৰিত হৈছিল ৰাজীৱ গান্ধীৰ দিনত তাত সম্পূৰ্ণকৈ স্পষ্টকৈ উল্লেখ আছে যে 1971 যি সময়ত বাংলাদেশ স্বাধীন হৈছিল মাৰ্চ 24 ডেট তাৰিখ ধাৰ্য কৰা হৈছিল যে মাৰ্চ 24 1971 আগত অহা সকলকে দিয়া হ'ব নাগৰিকত্ব ইয়াৰ পিছত অহা সকলে কেতিয়াও নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম নহব এই কথা স্পষ্টকৈ উল্লেখ আছে কিন্তু ইয়াৰ পিছতো এই বিধেয়কখনে আসলতে এই সম্পূৰ্ণ অসম চুক্তিক উলংঘা কৰে অসম চুক্তিক নৎসাত কৰে আসলতে শ শহীদৰ তেজৰ বিনিময়ত আমি যি লাভ কৰিছিলো এই অসম চুক্তি আসলতে নৎসাত কৰে এই বিলখনে লগতে আপোনাক এয়াও জনাও যে বৰ্তমান সময়ত সকলো অসমীয়াই এয়া জাতিধ্বংসী এখন বিল ৰূপে চিহ্নিত কৰিছে এই বিলখন বহুতো ৰাজনৈতিক নেতাই তথা বহুতো ব্যক্তিয়ে ক'ব বিচাৰে যে অসমত বাংলাদেশী নাই নৰ্থ ইষ্টত বহি নাগৰিক নাই তেওঁলোকৰ বাবে এই এটা তথ্য এইখিনি সময়ত মই দাঙি ধৰিব বিচাৰিছো 1901 চনৰ কথা ক'বলৈ লৈছো 1901 চনত নৰ্থ ইষ্টৰ জনসংখ্যা আছিলে 44 লাখ আৰু যি সময়ত অখণ্ড ভাৰত আছিলে 1901 চনৰ কথা যেহেতু কৈ আছো ভাৰত বাংলাদেশ আৰু পাকিস্তান মিলি জনসংখ্যা আছিলে 29 crore আৰু এই 29 crore হৈ গ'ল পিছত 2011 চনত 156 crore কিন্তু এইফালে নৰ্থ ইষ্টৰ কথা যদি আপুনি চাই তেনেহলে নৰ্থ ইষ্টত আছিলে 44 লাখ আৰু 2011 চনত হৈ গ'ল 450 লাখ অৰ্থাৎ 10 গুণতকৈ বেছি বাঢ়ি গ'ল নৰ্থ ইষ্টৰ জনসংখ্যা যি সময়ত কিন্তু ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত অখণ্ড ভাৰতৰ ক্ষেত্ৰত যদি চাবলৈ লোৱা হয় বাঢ়িল কিন্তু মাত্ৰ 5.4 টাইমছে নিশ্চয়কৈ আপুনি মন কৰিছে যে ক'ত আছে বহি নাগৰিক নৰ্থ ইষ্টত বহি নাগৰিক আছে নে নাই এই তথ্যৰ পৰা নিশ্চয়কৈ আপুনি জানিবলৈ সক্ষম হৈছে এতিয়া জনাবলৈ লৈছো আপোনাক যে বহুতে ক'ব খোজে যে অসমত
কিমান সংখ্যক বাংলাদেশী আহিব বহুতে ক'ব খোজে ৰাজনৈতিক নেতাসকলে যে 2 পৰা 3 লাখ বাংলাদেশী হয়তো হিন্দু আহিব কিন্তু এইখিনি সময়ত মই জনাবলৈ লৈছোঁ যে অসমত বাংলাদেশী কিমান আহিব যদিহে এই বিধেয়ক গৃহীত হয় বাংলাদেশী আছে হিন্দু বাংলাদেশী যদি কথা ক'বলৈ লোৱা হয় বাংলাদেশত আছে 1.7 কৰোৰ আৰু বৰ্তমান সময়ত ক'ব লাগিব যে ভাৰত চৰকাৰে এটা ভাল কথা চিন্তা নকৰাও নহয় ধৰ্মীয় উৎপীড়নৰ বলি নিশ্চয়কৈ হৈছে আপুনি যদি তথ্য ফালৰ পৰা চাবলৈ যায় তেনেহ'লে নিশ্চয়কৈ চাব পাৰে 1901 চনত জনসংখ্যাৰ যি আচলতে তেওঁলোকৰ মাত্ৰা হিন্দুৰ যি আছিলে হিন্দুৰ সংখ্যা কিমান আছিলে দেখুৱাবলৈ লৈছোঁ আপোনাক ইয়াত যদি আপুনি চাবলৈ যায় প্ৰথমে আছিল 35 আৰু পিছত এতিয়া আহি 2015ত প্ৰায় 8% লৈ হ্ৰাস পাইছে হিন্দুৰ সংখ্যা গতিকে নিশ্চয়কৈ ক'ব পাৰি যে ভাৰত চৰকাৰেও কিবা এটা চাইছে নিশ্চয়কৈ কিন্তু বৰ্তমান সময়ত এটা কথা সম্পূৰ্ণ স্পষ্ট যে অসমে আৰু বুজা ল'ব নোৱাৰে অসমে আৰু কেতিয়াও বাংলাদেশৰ বুজা ল'ব নোৱাৰে আৰু এই কথা অসমৰ মানুহে প্ৰতিবাদৰ যোগেৰে স্পষ্ট কৰি দিছে এয়া ব্ৰহ্মপুত্ৰ ভেলীয়ে হওক বা বাৰাক ভেলীয়ে হওক বাৰাক ভেলীৰ ফালৰ পৰা যদিও কোৱা হৈছে যে বাংলাদেশী যিয়ে নহওক বাংলাদেশী হিন্দুক আদৰিবলৈ তেওঁলোক প্ৰস্তুত আছে কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত এই কথা কোনো এজন অসমীয়া কিন্তু মানিবলৈ স্বীকাৰ কৰা নাই অৰ্থাৎ এই বিধেয়ক সম্পূৰ্ণৰূপে বৰ্জন কৰাটো বিচাৰিছে এই বিধেয়ক গৃহীত হোৱাটো কোনেও বিচৰা নাই ব্ৰহ্মপুত্ৰ উপত্যকাত জেপিচি আহিছিলে জেপিচিৰ কথা ক'বলৈ লৈছোঁ জেপিচি আহিলে ব্ৰহ্মপুত্ৰ উপত্যকাত থাকিলে এদিন গুৱাহাটীত থাকি তেওঁলোক গুচি গ'ল আৰু ইয়াৰ পিছত বৰাক উপত্যকাত কিন্তু তেওঁলোক বাৰাক ভেলীত দুদিনকৈ তেওঁলোকে সময় অতিবাহিত কৰিলে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত আহি কেৱল গুৱাহাটীতে তেওঁলোকে তেওঁলোকৰ যি কৰ্মৰাজি তেওঁলোকৰ যি কাম তাতে কৰি তেওঁলোকে সামৰিলে কিন্তু বাকী জেগাটো তেওঁলোকে যে যাব লাগিছিল এই কথা নিশ্চয়কৈ মন কৰিবলগীয়া এটা কথা আছিলে কিয়নো শিৱসাগৰে হওক বা ওদালগুৰি হওক চাৰিআলি হওক এই সকলোবোৰ জেগাত আচলতে তেওঁলোকে চাব লাগিছিলে যে মানুহৰ মতামত কেনেকুৱা মানুহে কি বিচাৰিছে এই সকলোবোৰ বিষয় তেওঁলোকে চাব লাগিছিলে এই কথাও আচলতে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে বৰ্তমান সময়ত যে জেপিচিয়ে ঠিকমতে কাম কৰিছেনে লগতে এয়াও জনাওঁ যে জেপিচি মেঘালয় চৰকাৰে ইতিমধ্যে বিৰোধিতা কৰিছে জেপিচিয়ে কিন্তু জানিবলৈ দিছে যে জেপিচিয়ে এইবাৰ জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিয়ে এইবাৰ কিন্তু অকল নৰ্থ ইষ্টৰ ত্ৰিপুৰাত যাব ত্ৰিপুৰাত আপুনি জানে ত্ৰিপুৰাৰ বাংলা বহুতো আছে বাংলাভাষী মানুহ তেওঁলোকৰ মতামত যি নহওক ভোট বেংকৰ নামত যি ৰাজনীতি এই ৰাজনীতি অসমত কেতিয়াও হ'বলৈ দিয়া নহ'ব এই কথা অসমৰ মানুহে স্পষ্ট কৰি দিছে লগতে জুবিন দা ওলাই আহিছে বৰ্তমান সময়ত এই যি বিধেয়ক এই বিধেয়ক ফালি পেলাব লাগে বুলি কোৱা হৈছে অসমৰ মানুহে এখন আচলতে জাতিধ্বংসী বিধেয়ক ৰূপে এই বিধেয়কক চিহ্নিত কৰিছে গতিকে ক'ব লাগিব এই বিধেয়কৰ মোৰ ফালৰ পৰা যদি মতামত মই দিওঁ তেনেহ'লে এই বিধেয়ক মই কোনো পদ্ধতি নিবিচাৰোঁ মই নিজে আচলতে আমাৰ ফালৰ পৰা আমি বিচাৰোঁ যে এনআৰচি হৈ যাওক এনআৰচি এতিয়ালৈ হৈ নুঠিল 1950 চনৰ পৰা আৰম্ভ হ'ল এনআৰচিৰ কাম কাজ এনআৰচি হ'ব লাগে এনআৰচি হৈ নুঠিল আৰু এতিয়া ফাৰ্ষ্ট ড্ৰাফ্ট হৈ গ'ল ফাইনেল ড্ৰাফ্ট হ'বলৈ এতিয়াও বাকী 30 জুনত দিয়া কথা আছিলে 30 জুনতো হৈ নুঠিল যি কি নহওক প্ৰথমে খেদাব লাগে তাৰপিছত যি হয় দেখা যাব প্ৰথম বাংলাদেশী খেদাব লাগে এইটো হৈছে প্ৰথম আৰু প্ৰধান কাম আৰু কিমান বাংলাদেশী আহিব 1.7 কৰোৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ কিমান আহে নাজানো হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যে কৈছে 2 পৰা 3 লাখ মান হ'ব বহুতে ক'ব খোজে 15 পৰা 20 লাখ কিন্তু অসমে কিন্তু বৰ্তমান সময়ত এজনো হিন্দুৱে হওক মুছলমানে হওক যি বাংলাদেশী নহওক কাৰো ধৰ্মৰ ভিত্তিত কোনো বাংলাদেশীৰ যি আচলতে বোজা এই বোজা অসমে ল'ব নোৱাৰে এই কথা অসমৰ মানুহে স্পষ্ট কৰি দিছে অসমৰ প্ৰতিটো দল সংগঠনে স্পষ্ট কৰি দিছে অসমৰ শিল্পী সকলে স্পষ্ট কৰি দিছে অসমৰ সাধাৰণ জনতাই স্পষ্ট কৰি দিছে আৰু এতিয়া বৰ্তমান সময়ত সৰ্বানন্দ সোণোৱাল এজন জাতীয় নায়ক হিচাপে তেখেতৰ যি আচলতে সাহস যি কি দেখুৱাব তেখেতে কি কৰিব সেই কথা বৰ্তমান সময়ত অসমৰ মানুহে কিন্তু খুবেই ভালকৈ চাই আছে গতিকে নিশ্চয়কৈ এইবাৰ প্ৰকাশ পাব আচলতে চৰিত্ৰ ৰাজনীতিক দলৰ কাৰ কি লেতেৰা ৰাজনীতি নে চাফা ৰাজনীতি কোনে কি কথাৰ জৰিয়তে আহিল লগতে কেনেদৰে আচলতে উভতনি যি আচলতে ওলোটা খৰ দিলে ওলোটা বাগৰ লুটি বাগৰ যিটো কয় সেই লুটি বাগৰ আচলতে কোনে মাৰিব চেষ্টা কৰি আছে বৰ্তমান সময়ত সেই সকলো বিষয় বৰ্তমান সময়ত কিন্তু অসমৰ জনতাই চাই আছে আৰু এবাৰ যদি ভুল হয় তেনেহ'লে নিশ্চয়কৈ অসমৰ জনতাই মাফ নকৰিব কাৰণ বহুতো আৱেগ জড়িত হৈছিলে যেতিয়া এই চৰকাৰখন অনা হৈছিলে শৰাইঘাটৰ যুদ্ধ বুলি কোৱা হৈছিলে শেষ ৰণ আৰু এই কথা নিশ্চয় অসমৰ মানুহে কেতিয়াও নাপাহৰে সৰ্বানন্দ সোণোৱালদেৱলৈ অনুৰোধ তেখেতে যাতে এই সকলোবোৰ বিষয় ভালদৰে চাই অসমৰ মানুহক আৰু বিদেশীৰ বোজা জাপি নিদিয়ে
অসমৰ মানুহক অন্ত শান্তিৰে প্ৰতিবাদ বাৰে বাৰে কওঁ আমাৰ বন্ধুৰ মাজত যেতিয়া আলোচনা হয় তেতিয়া আমি কওঁ যদি এতিয়াও প্ৰতিবাদ সাব্যস্ত কৰি থাকিবলগীয়া অসমত যদি এতিয়াও ৰাজপথত টায়াৰ জ্বলিবলগীয়া হয় তেনেহ'লে কেনেকৈ হ'ব অসমৰ উন্নতি এই কথাও নিশ্চয়কৈ মন কৰিবলগীয়া আজিলৈ সামৰিছোঁ নিশ্চয় ভিডিঅ'ৰ পৰা কিছু পৰিমাণে কিছু কথা আপুনি জানিবলৈ সক্ষম হ'ল যদিহে আমাৰ ভিডিঅ' ভাল পাইছে তেনেহ'লে লাইক কৰিব এটা আৰু শ্বেয়াৰ কৰক সেইসকলৰ বাবে যিসকলে এই সকলোবোৰ বিষয় চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016ৰ ওপৰত কিছু কথা জানিবলৈ বিচাৰিছে তেওঁলোকৰ বাবে শ্বেয়াৰ কৰক অসমীয়াত হয়তো প্ৰথমটো এনেকুৱা ভিডিঅ' আহিছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ওপৰত শ্বেয়াৰ কৰক লাইক কৰিব কমেণ্ট কৰিব তলত কমেণ্ট বক্সত আপোনাৰ বহুমূলীয়া কমেণ্ট নিশ্চয়কৈ জনাব আজিলৈ সামৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ